Hello everyone, welcome back to my channel. Today we are going to discuss about speed, distance and time, which is very important topic for competitive examinations. অৰ্থাৎ আমি আজি গতিবেগ দূৰত্ব আৰু সময় সম্পৰ্কে আলোচনা কৰিম য'ত আমি আলোচনা কৰিম একেবাৰে বেসিক লেভেলৰ পৰা এডভান্স লেভেললৈ গতিকে তোমালোকে ভিডিওটি শেষলৈকে চাই থাকিবা মূল ভিডিওটি আৰম্ভ কৰাৰ আগতে আমি জানি লওঁ যে আজি আমি কি শিকিম আজি আমি শিকিম স্পীড আৰু টাইম সম্বন্ধে মেইন ফৰ্মুলা Basic concepts by illustrative examples. একদম মৌলিক ধাৰণাসমূহ আমি এক্সাম্পলৰ সৈতে শিকিম টাইম ডিসটেন্স এণ্ড স্পীড ৰিলেশ্যনশ্বিপ সময় দূৰত্ব আৰু গতিবেগৰ মাজৰ সম্বন্ধ সম্পৰ্কীয় কিছুমান প্ৰশ্ন ডিসকাস কৰিম যিবোৰৰ পৰা আমি আমাৰ কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ যাব তাৰ পিছতে চেঞ্জ অফ স্পীড যদি গতিবেগ সলনি হয় তেতিয়া হলে সেই প্ৰশ্নসমূহ আমি সমাধান কেনেকৈ কৰিম সেইটো শিকিম এক্সাম্পলৰ সৈতে ৰিলেটিভ স্পীড বা আপেক্ষিক গতিবেগ সম্বন্ধে প্ৰশ্ন শিকিম ট্ৰেইন ৰিলেটেড প্ৰবলেম কিছুমান প্ৰশ্ন ট্ৰেইন আৰু ট্ৰেইনৰ গতিবেগ সম্বন্ধীয় প্ৰশ্ন কিছুমান থাকে তেনেকুৱা প্ৰশ্নবোৰ আমি ডিসকাস কৰিম লগতে বোট এণ্ড স্পীড ৰিলেটেড প্ৰবলেম বোট অৰ্থাৎ নাও আৰু নাওৰ গতিবেগ ডিপেন্ড কৰে পানীৰ হুতৰ ওপৰত পানীৰ হুতৰ বিপৰীতে গৈছে নে পানীৰ হুতৰ দিশেৰে গৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে নাও আৰু নাওৰ গতিবেগ পানীৰ গতিবেগ সম্বন্ধীয় প্ৰশ্ন আমি আলোচনা কৰিম আৰু একেবাৰে শেষত আছে আমাৰ এডিআৰিত আহি যোৱা কিছুমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আৰু সেই কোৱেশ্চনখিনি আমি ডিসকাস কৰিম গতিকে ভিডিওটি শেষলৈকে চাই থাকিবা এতিয়া আমি আৰম্ভ কৰো বলা দূৰত্ব গতিবেগ আৰু সময়ৰ মূল সূত্ৰটো হ'ল দূৰত্ব সমান গতিবেগ পূৰণ সময় অৰ্থাৎ কোনো এটা বস্তুৱে কিমান বেগেৰে গতি কৰিছে বা প্ৰতি একক সময়ত কিমান বেগেৰে গৈছে তাক যদি সময়েৰে পূৰণ কৰি দিও আমি তেতিয়া হলে ই অতিক্ৰম কৰা দূৰত্বটো পাওঁ আৰু তাকে আমি ইংৰাজীত লিখিম ডিসটেন্স ইজ ইকুৱেল টু স্পীড ইনটু টাইম আৰু সিম্বলিক্যালি যদি আমি লিখিবলৈ যাওঁ ছুটিকৈ যদি লিখিবলৈ যাওঁ d ইজ ইকুৱেল টু s ইনটু t ইয়াতে মই ডিসটেন্সক d বুলি অভিহিত কৰিছো স্পীডক s বুলি আৰু টাইমক t বুলি একদম সিধা সিধি তাৰমানে প্ৰথম আখৰকেইটা লৈ লৈছো কিন্তু আমি যদি বিজ্ঞানৰ ভাষাৰে যাওঁ বিজ্ঞানৰ ভাষাত কিন্তু ডিসটেন্সক d বুলি অভিহিত নকৰে তোমালোকে পাই আহিছা চাগে ডিসটেন্সক আমি s বুলি কওঁ আসলতে এটো ডিসপ্লেসমেন্ট ওয়ার্ডটো ইউজ কৰা হয় তাতে s বুলি কয় ডিসটেন্সক স্পীডক v বুলি কয় অৰ্থাৎ বেগ যেটো এটা ভেক্টৰ কোয়ান্টিটি কিন্তু স্পীডটো স্কেলাৰ কোয়ান্টিটি যদি আমি বেগৰ মানটো লৈ লওঁ তেতিয়া হিয়ে স্পীড বুজায় আৰু টাইমটো t বুলি কয় তেতিয়া এই সূত্ৰটো আসলতে s = vt গতিকে কোনো কাৰোবাৰ মনত খুৰদনি থাকিব পাৰে যে আমি অৰিজিনালি s = vt বুলি শিকিছিলো এতিয়া d = s * t বুলি কোৱা হৈছে গতিকে কোনটো শুদ্ধ এনেকুৱা ধৰণৰ এটা ধাৰণা থাকিব পাৰে কোনো কথা নাই আমি প্ৰশ্নৰ সমাধান উলিয়াব লাগে গতিকে সহজে বুজি পোৱাকৈ ডিসটেন্সক d লৈ লৈছো স্পীডক s লৈছো আৰু t বুলি লৈছো ওকে গতিকে আমি s = vt টো এতিয়া ব্যৱহাৰ নকৰো ওকে এটো হৈ গল মূল সূত্ৰটো এটো মই মোহাৰি দিও যাতে কনফিউজন নহয় এতিয়া আমাৰ সময় অনুযায়ী আমাক যেতিয়া যি প্ৰয়োজন হ'ব সেই অনুসৰি আমি এটো সলনি কৰি লব পাৰো যদি ডিসটেন্স উলিয়াবলৈ দিয়ে তেতিয়া s আৰু t পূৰণ কৰি দিম যদি মোক s উলিয়াবলৈ দিয়ে তেতিয়া কি কৰিম s উলিয়াবলৈ দিয়ে টাইমটো ইফালে গুচি আহিব সো এটো হৈ যাব d/t নহয় জানো আৰু যদি টাইম উলিয়াবলৈ দিয়ে তেতিয়া আমাৰ হৈ যাব কি d/s তাৰ মানে এই তিনিটা বস্তুৰে যিকোনো দুটা দিয়া থাকিলে 3 নম্বৰটো আমি উলিয়াব পাৰো গতিকে এইকেইটাই হল সূত্ৰ আমাৰ এন্টায়াৰ সেশনটোত আমি এই সূত্ৰকেইটাকে ব্যৱহাৰ কৰি থাকিম ঠিক আছে আৰু ইয়াতে আৰু এটা বস্তু পাম দেই এটো কথা মই ইয়াতে উল্লেখ কৰিলো এভাৰেজ স্পীড যেটো যদি আমি সমুকৈ মনত ৰাখিব লাগিব এভাৰেজ স্পীডটো avs বুলি লিখিম that's equal to total distance total d by total t okay so এটো আমাৰ কৰবাত ব্যৱহাৰ হ'ব সো কথাটো মনত ৰাখিবা এতিয়া আমি আমাৰ সমস্যা সমূহলৈ যাওঁ আমি কিছুমান সমস্যা নিৰ্ধাৰণ কৰিছো আৰু প্ৰতিটো সমস্যাৰে সমস্যা মানে বুজি পাইছা প্ৰবলেমছ mathematical problems আমি কিছুমান mathematical problem ইয়াতে সেট কৰিছো আৰু সেই mathematical problem খিনি সমাধানৰ জৰিয়তে আমি কনসেপ্টবোৰ ক্লিয়াৰ কৰি যাম ইতিমধ্যে আগৰ ভিডিঅ'বোৰত মই হেতু সিস্টেমেৰে শিকাই আছো তোমালোকে মন কৰি যাবা যে প্ৰতিটো প্ৰশ্নই কিছুমান সমস্যা বেলেগ বেলেগ এটা ধৰণৰ সমস্যা অভিহিত কৰিছে আৰু সেই প্ৰশ্নবোৰৰ যেটো সমাধান সেই সমাধানটোই আমাক কনসেপ্টটো ক্লিয়াৰ কৰাত সহায় কৰিব গতিকে একেবাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিবা দেই এতিয়া আমি আগবাঢ়ি যাওঁ
সো আমাৰ এই প্ৰশ্নকেইটাই আমাক দিব কিছুমান মৌলিক কনসেপ্ট এজন মানুহে 2 ঘণ্টাত 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেওঁৰ গতি কিমান অৰ্থাৎ গতিবেগ কিমান গতিবেগ হ'ল একক সময়ত অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ 2 ঘণ্টাত 10 কিলোমিটাৰ যায় 1 ঘণ্টাত কিমান যায় সেইটোৱে হ'ব আমাৰ গতিবেগ সো গতিবেগ ইকুৱেল টু আমি ইতিমধ্যে পাই আহিছো যে স্পীড ইকুৱেল টু আমি ইতিমধ্যে ফৰ্মুলা পাই আহিছো আগফালে স্পীড ইকুৱেল টু what distance by time so what is the distance here 10 কিলোমিটাৰ so we will write here 10 কিলোমিটাৰ আৰু টাইম টু 2 ঘণ্টা অৰ্থাৎ 2 আৱাৰ বা h লিখিব পাৰা সো 2 ৰে 10 কাটি দিলে আমি কিমান পাম 5 আৰু ওপৰত আছে কিলোমিটাৰ আৰু এডাল হৰণ চিনডাল আৰু আৱাৰ এতিয়া তোমালোকে এই কথাটো ভালকে মন কৰিবা এটো হ'ল গতিবেগৰ একক কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াত এই যে অবলিকডাল দিছে এডালে হৰণ বুজাই আছে আচলতে এই বস্তুটোৰ পৰা আহি আছে কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে সো কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ল গতিবেগৰ একক মই একক কেইটা ইয়াতে কৈ দিছো সো গতিবেগৰ একক কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ব পাৰে ইয়াতকৈ সৰু একক আছে কিলোমিটাৰৰ আমি কিলোমিটাৰটো ডিসটেন্স নহয় জানো ডিসটেন্সৰ সৰু একক কি হয় মিটাৰ হ'ব পাৰে আৰু ঘণ্টা অৰ্থাৎ সময়ৰ সৰু একক কি হ'ব পাৰে মিনিট হ'ব পাৰে সেকেন্ড হ'ব পাৰে সো আমি সেকেন্ড বুলি ধৰি লওঁ মিটাৰ প্ৰতি সেকেন্ড এটো মিটাৰ প্ৰতি সেকেন্ড আমাৰ যেটো এসআই পদ্ধতিৰ আচলতে এককটো হ'ল মিটাৰ প্ৰতি সেকেন্ড বা m/s মিটাৰ পাৰ সেকেন্ড সেকেন্ডক s বুলি লিখিব পাৰো acc লিখিব পাৰো সো যেটো এসআই পদ্ধতি অনুসৰি স্ট্যান্ডাৰ্ড ইউনিট যেটো হেতু হৈ গল মিটাৰ পাৰ সেকেন্ড আৰু তাক আমি ডাঙৰ এককত লিখিবলৈ হলে কিলোমিটাৰ প্ৰতি ঘণ্টা লিখিব পাৰো এতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন পাম য'ত কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ প্ৰতি সেকেন্ডলৈ নিবলগীয়া হ'ব পাৰে হেতু আমি সময় শিকি গৈ থাকিম ঠিক আছে গতিকে এটাও কোৱেশ্চন তোমালোকে স্কিপ নকৰিবা ভালদৰে চাই গৈ থাকিবা তেতিয়াহে এই কথাকেইটা শিকিব পাৰিবা অৰ্থাৎ মিটাৰ পাৰ সেকেন্ডৰ পৰা আমি মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টালৈ নিবলৈ শিকিম কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ প্ৰতি সেকেন্ডলৈ নিবলৈ আমি শিকিম ওকে এতিয়া আমি এটা প্ৰশ্নৰ সমাধান গম পালো যে যদি দূৰত্ব আৰু সময় দিয়া থাকে আমি কি দৰে স্পীড টু উলিয়াব পাৰিম বা গতিবেগ উলিয়াব পাৰিম পিছৰ প্ৰশ্নটো কি দিছে পঢ়ি চাওঁ এখন গাড়ীৰ গতিবেগ 60 কিলোমিটাৰ প্ৰতি আৱাৰ 3 ঘণ্টাত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব গতিকে এই প্ৰশ্নটোত আমাক দূৰত্ব উলিয়াবলৈ কৈছে আমি d উলিয়াম সো d উলিয়াবৰ কাৰণে আমাৰ সূত্ৰটো আমি জানো d speed into time so s into t তো simply আমি মান কেটা বহুৱাই দিম what is the speed here 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সময়টো ঘণ্টাত আছে গতিকে চিন্তা কৰিবলগীয়া একো নাই যদি সময়টো ঘণ্টাত নাথাকিলেহেঁতেন মিনিটত থাকিলেহেঁতেন আমি তাক ঘণ্টালৈ নিব লাগিলেহেঁতেন কাৰণ ইয়াত কিলোমিটাৰ প্ৰতি ঘণ্টাত দিয়া আছে নহয় জানো নতুবা ইয়াক আমি মিটাৰ প্ৰতি সেকেন্ডলৈ নিব লাগিলেহেঁতেন গতিকে এই কথাকেইটা আমি পাম তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি তলত পাম আমি আলোচনা কৰিম সো হিয়াৰ আই উইল ৰাইট 60 কিলোমিটাৰ প্ৰতি ঘণ্টাটো নিলিখো আৰু আমি গম পাই গলো যে এইকেইটা মিলি আছে ঘণ্টা আৰু ঘণ্টা ইয়াৰ পৰা কেনসেল হৈ যাব নহয়নে আৰু এফালে সময়টো লিখি দিলো 3 ঘণ্টা গতিকে দূৰত্বটো আমাৰ কিলোমিটাৰত আহি যাব 300 গুণ 18 আৰু 0 আহি গল so this much kilometer is our answer so option will be what c option to hobo amar uttortu so next প্ৰশ্নটো লৈ যাওঁ এজন সাইকেল আৰোহীয়ে 40 কিলোমিটাৰ দূৰত্ব 8 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত অতিক্ৰম কৰে অৰ্থাৎ গতিবেগত অতিক্ৰম কৰে গতিবেগটো গতি হৈ আছে এটো মান্য কৰিবা তোমালোকে সময় কিমান লাগিব সো ইয়াতে আমাক t উলিয়াব কৈছে আমাৰ ফৰ্মুলাটো ইতিমধ্যে আছে t কি আছিল distance by speed আছিলে নহয় জানো ভিডিওটো ব্যাক কৰি চাই লবা পোস্ট কৰি চাই লবা whatever তোমালোকে বা লিখি ৰাখিবা তোমালোকে একচুয়ালি এইবোৰ ভিডিওটো চাওঁতে তোমালোকে পেন এণ্ড পেপাৰ লগত লৈ থাকিবা প্ৰেক্টিস কৰিবা যেতিয়াই ভিডিওটো চাবা পেন এণ্ড পেপাৰ লবা আৰু এদিন ভিডিওটো চাই তোমালোকে একেবাৰে মহাৰথ হাসিল কৰি লম এটো নহয় কিন্তু দেই মই কথাবোৰ কিছুমান কাৰুৱাকে কওঁ কথাটো হেতুৱে সত্য আচলতে এদিন প্ৰেক্টিস কৰিলে তোমাৰ কেতিয়াও নহব তুমি বাৰে প্ৰেক্টিস কৰি থাকিব লাগিব so t is equal to d by s distance by speed কৰি দিয়া তোমাৰ কাম হৈ যাব so what is d here distance 40 কিলোমিটাৰ লিখি দিয়া 40 কিলোমিটাৰ আৰু দূৰত্ব 8 কিলোমিটাৰ প্ৰতি ঘণ্টা তা টাইম কিলোমিটাৰ কেনসেল হৈ যাব নহয় জানো ইয়াতে আৰু টাইম আৱাৰটো ওপৰলৈ গুচি যাব so you will get the answer in hour so 8 ৰে 40 কিমান বাৰ যাব 5 বাৰ
then h will go up, so you will get 5 hour. বা simply আমি সময়ৰ একক hour বুলি জানো, সেইকাৰণে একক কেইটা ইয়াত নিলিখিও আমি ডাইৰেক্ট hour লিখিব পাৰো। কিন্তু একক কেইটা মিলি থাকিব লাগিব। ই যদি কিলোমিটাৰত আছে, ই কিলোমিটাৰ পাৰ আৱাৰত থাকিব লাগিব। ঠিক আছে? So that is very important. So our answer is option B. Okay? ইতিমধ্যে মই তোমালোকক কৈছিলো যে কেতিয়াবা কিলোমিটাৰ প্ৰতি আৱাৰত যদি একক এটা দিয়া থাকে, তাক আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলগীয়া হ'ব পাৰে। হয়নে? So 72 কিলোমিটাৰ প্ৰতি ঘণ্টা বা কিলোমিটাৰ পাৰ আৱাৰ গতিৰ এখন গাড়ীৰ গতি মিটাৰ পাৰ ছেকেণ্ডত কিমান হ'ব? অৰ্থাৎ গতিবেগটো মিটাৰ পাৰ ছেকেণ্ডত কিমান হ'ব? আমি কনভাৰ্ট কৰিব লাগে ইয়াক মিটাৰ পাৰ ছেকেণ্ডলৈ। এই কুৱেশ্যনটোত স্পীড ইজ ইকুৱেল টু 72 কিলোমিটাৰ পাৰ আৱাৰ। মই ইয়াক লিখিম 72 কিলোমিটাৰ পাৰ আৱাৰ মিনছ বাই 1 আৱাৰ লিখিব পাৰোঁ। হয়নে বাৰু? 72 বাই 1 মানে 72 হ'ব। So 72 can be converted into meter by multiplying 1000. 1000 মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে মই মিটাৰ লিখিলোঁ। আৰু 1 আৱাৰক লিখিব পাৰিম মই 60 মিনিট। কিন্তু মিনিটক আকৌ যদি ছেকেণ্ডলৈ কনভাৰ্ট কৰোঁ, তেতিয়া আৰু এটা 60 ইনটু হৈ পেলাই ছেকেণ্ডলৈ গুচি যাব। তাৰমানে আমি নতুনকৈ মাল্টিপ্লাই কৰা বস্তুটো হ'ল 1000 বাই 60 ইনটু 60। চ' এই কথাটো মই ছাইডত লিখি থৈছোঁ। শ্বৰ্টকাটটোত ইয়াৰ পৰাই ওলাব তাৰমানে। আমি নতুনকৈ মাল্টিপ্লাই কৰা বস্তু হ'ল 1000 ইনটু 60 ইনটু 60। আমি এইটো শ্বৰ্টকাটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম। মই শ্বৰ্টকাট কৰোঁতে কি মাল্টিপ্লাই কৰিব লাগিব সেইটো খালি মনত ৰাখিব লাগিব ন, এই বস্তুটো উলিয়াই ল'ম ইজি কৰি। এতিয়া আমি এই পদ্ধতিটো কৰি ল'ম। তো ইয়াতে 0 আৰু 0 গুচি গ'ল, এইটো 0 গুচি গ'ল, হয়নে? 6ৰে 6 12 গুণ 72, আকৌ এইটো 6ৰে 12ক 2 বাৰ গুচি যাব, তাৰমানে 6 2 গুণ 12, তো থাকিলে কিমান? 2 10 গুণ 20, 20 মিটাৰ পাৰ ছেকেণ্ড। অ'কে, চ' এইটো আমাৰ ট্ৰেডিশ্যনেল মেথড বা মনত নৰখাকৈ কৰিব পাৰি, যিটো আমি কিলোমিটাৰক মিটাৰলৈ কনভাৰ্ট কৰিম, ঘণ্টাক ছেকেণ্ডলৈ কনভাৰ্ট কৰিম। আৰু তেনেকৈ কৰি আমি পালোঁ যে কাৰেক্ট অপশ্যন ইজ বি। নাও শ্বৰ্টকাট কৰোঁতে আমি ডাইৰেক্টলি কি বস্তুটো মাল্টিপ্লাই কৰিলে মিটাৰ পাৰ ছেকেণ্ডলৈ গুচি যাব সেই বস্তুটো মনত ৰাখিম। চ' আমাৰ মাল্টিপ্লাই কৰিবলগীয়া বিষয়টো কি হ'ব, মানে মাল্টিপ্লাই কৰিবলগীয়া টাৰ্মটো কি হ'ব ইয়াতে উলিয়াই লওঁ। চ' একচুৱেলি আমি মাল্টিপ্লাই কৰিছোঁ কিমান? 1000 আৰু তলত 60 ইনটু 60 কৰিছোঁ। চ' এই বস্তুটো কিমান হয় লঘিষ্ঠ আকাৰলৈ নিলে সেইটো মনত ৰাখি দিলে আমাৰ হৈ যাব। চ' 0 0 গুচি গ'ল, 0 and 0 গুচি গ'ল, 6টোক 2ৰে কাটিলোঁ, 2 3 গুণ 6, 2 5 গুণ 10। চ' আমাৰ থাকিলে কিমান? ওপৰত 5 তলত 18। চ' 5/18 যেতিয়া মাল্টিপ্লাই কৰি দিম, সি গুচি যাব মিটাৰ পাৰ ছেকেণ্ডলৈ। কিলোমিটাৰ পাৰ আৱাৰত থকা যিটো নাম্বাৰ, তাক যদি 5/18 দি মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া আমাৰ গুচি যাব ই মিটাৰ পাৰ ছেকেণ্ডলৈ। চ' শ্বৰ্টকাটটো এইটোৱেই। চ' যেতিয়া মিটাৰ পাৰ ছেকেণ্ডক আমি কিলোমিটাৰ পাৰ আৱাৰলৈ নিম, তেতিয়া ইয়াৰ ঠিক ওলোটাটো ঘটিব। মিটাৰত থকাটোক 1000 হৰণ কৰিলে কিলোমিটাৰলৈ গুচি যাব, আৰু ছেকেণ্ডত থকাটোক 60 ইনটু 60ৰে হৰণ কৰিলে আৱাৰলৈ গুচি যাব। তাৰমানে এই 1000 বাই 60 ইনটু 60টোকে ওলোটা কৰি যদি পূৰণ কৰি দিওঁ, তেতিয়া মিটাৰ পাৰ ছেকেণ্ডটো কিলোমিটাৰ প্ৰতি ঘণ্টালৈ গুচি নাযাব জানো? গতিকে আমি শ্বৰ্টকাট যদি একেবাৰে এপ্লাই কৰিবলৈ যাওঁ, তাৰমানে আমি কি কৰিম? ইয়াত যদি 5/18 দি মাল্টিপ্লাই কৰিছোঁ, তেতিয়াহ'লে ইয়াত আমি কি কৰিব লাগিব? 18/5 দি মাল্টিপ্লাই কৰি দিলে সি কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যাব, নহয়নে বাৰু? তো এই বস্তুটো আকৌ পৰা মই নুলিয়াওঁ, এইটো মই জাষ্ট মাল্টিপ্লাই কৰি তোমালোকক কৰি দেখুৱাম, আৰু ট্ৰেডিশ্যনেল মেথডটোও মই দেখুৱাই দিছোঁ। তেতিয়া তোমালোকে প্ৰতিজন যাবা যে একচুৱেলি এইটো মাল্টিপ্লাই কৰিলে, ইয়াৰ ৰেচিপ্ৰকেলটো মাল্টিপ্লাই কৰিলে সি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যায়, নহয়নে বাৰু? তেতিয়া আমি ট্ৰেডিশ্যনেলি কেনেকৈ কৰোঁ এইটো কৰি চাওঁ। চ' 15 মিটাৰ পাৰ ছেকেণ্ড আছে স্পীড হিয়ৰ। তো ইয়াক যদি মই 15 মিটাৰ বাই 1 ছেকেণ্ড লিখোঁ, চ' 15 মিটাৰটোক মই কিলোমিটাৰলৈ নিব লাগে, নহয় জানো? চ' 15 মিটাৰক কিলোমিটাৰ নিবলৈ হ'লে 15ক মই 1000ৰে হৰণ কৰিম। তো 1000 বাই ওপৰত নিলিখি মই একেবাৰে তলতে লিখিছোঁ, কাৰণ ই তললৈ গুচি আহিব। 1000ৰে হৰণ কৰিম, ই কিহলৈ গুচি গ'ল? কিলোমিটাৰলৈ গুচি যাব। চ' 1 ছেকেণ্ডক মই 60 ইনটু 60ৰে যদি হৰণ কৰি দিওঁ, ই ঘণ্টালৈ গুচি যাব। তেতিয়াহ'লে উই কেন ৰাইট নাও কিলোমিটাৰ পাৰ আৱাৰ। চ' 0 কেইটা কাটি থওঁ, কাটি দিলোঁ। চ' নেক্সট ষ্টেপটোত আমি কি কৰিম?
15 ইনটু এই যে 1/6 ইনটু 6 এইটো ওপৰলৈ গুচি যাবগৈ 6 ইনটু 6 আৰু তলত থাকিলে 10 চ' কেঞ্চেল আউট কৰোঁ 5 2 যা 5 3 যা এইদৰে আকৌ ইয়াক 2 3 যা গুচি যাব 3 যা 9 9 6 যা 54 চ' আমাৰ অপশ্যনটো হ'ব কিমান 54 কিলোমিটাৰ per hour will be our answer. So option C is the correct option. এতিয়া মই কৈছিলোঁ যে ইয়াক যেতিয়া শ্বৰ্টকাট কৰিম শ্বৰ্টকাট কৰোঁতে 5/18 ৰেচিপ্ৰকেলে মাল্টিপ্লাই কৰিলে হৈ যাব তাৰমানে আমি 18/5 মাল্টিপ্লাই কৰিলে আমাৰ এনচাৰটো পাম বুলি কৈছিলোঁ চ' লেটছ চেক শুদ্ধ হয়নে নহয় কথাটো চ' যদি S ইজ ইকুৱেল টু আমাৰ 15 মিটাৰ পাৰ ছেকেণ্ড আছিলে চ' 15 ইনটু মই যদি ইয়াৰ ৰেচিপ্ৰকেল বুলি কৈছোঁ চ' দিছ উইল বি হোৱাট 18/5 কৰি চাওঁ 18/5 ইনটু কৰি দিলে মই কৈছোঁ যে ই কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যাব তাৰমানে যদি মই ইয়াৰ পৰা 54 কিলোমিটাৰ পাৰ আৱাৰ পাই যাওঁ দেন this is also correct, that is we can use this shortcut, so it will be kilometer per hour, so cut it 5 3 is 15 so 3 18 is 54 kilometer per hour napalu ne easily ami 54 kilometer per hour palu kenekoi 18/5 re multiply kori so what is the shortcut about converting from meter per second to kilometer per hour the shortcut is we have to multiply it by 18/5 অৰ্থাৎ আমি 18/5 ৰে মাল্টিপ্লাই কৰি দিলে মিটাৰ পাৰ ছেকেণ্ড টু কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যাব We have successfully completed level 1 so let's start level 2 level 2 আছে time speed distance relationship অৰ্থাৎ আমি একেটা ফৰ্মুলাৰে কাম কৰিম কিন্তু ইয়াৰ প্ৰশ্নবোৰ অকমান বেলেগ ধৰণৰ এখন গাড়ীয়ে 240 কিলোমিটাৰ দূৰত্ব 60 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত অতিক্ৰম কৰে মানে গতিবেগত অতিক্ৰম কৰে গাড়ীখনৰ যাত্ৰাৰ সময় কিমান ইয়াত উলিয়াব লাগে আমি টাইম সো আমি প্ৰথমতে গম পাইছো যে আমাক দিয়া আছে ডিসটেন্স আৰু স্পীড দিয়া আছে we need to find out the time the formula is what t is equal to distance by speed এটোৱে নহয় জানো আমাৰ ফৰ্মুলা so put the values distance কিলোমিটাৰত আছে আৰু আমাৰ যেটো স্পীড এটো কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে গতিকে ইয়াত একক চেঞ্জ কৰিবলগীয়া একো নাই গতিকে আমি একক নিলিখিলেও উত্তৰটো আমি টাইমটো ঘণ্টাত পাই যাম নহয় জানো so this by 60 শূন্য শূন্য কটা গুচি গ'ল 6 4 গুণ 24 তো 24 6 4 গুণ 24 গতিকে 4 ঘণ্টা বা 4 hours so your answer will be B so very easy তেল আমি নেক্সট প্ৰশ্নটো চাই লওঁ এজন মানুহে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত খোজ কাঢ়িলে 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব ইয়াতো তুমি টাইম উলিয়াব লাগিব নহয়নে বাৰু আৰু নেক্সট প্ৰশ্নটো এজন মানুহে এটা নিৰ্দিষ্ট দূৰত্ব 6 ঘণ্টাত অতিক্ৰম কৰে ইয়াত সময় দিয়া আছে তেওঁৰ গতি 2 কিলোমিটাৰ প্ৰতি ঘণ্টা বাঢ়ে তেন্তে একে দূৰত্ব 4 ঘণ্টাত অতিক্ৰম কৰে তেতিয়ালে দূৰত্ব কিমান সো এটো অলপ বেলেগ ধৰণৰ প্ৰশ্ন এটো মই কৰি দিছো কিন্তু 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে প্ৰেক্টিছৰ বাবে মই দি দিছো এটো প্ৰেক্টিছ কৰিবা আৰু কমেন্ট কৰি এনসাৰটো জনাব পাৰা মোক ওকে সো দিস ইজ ইয়োৰ প্ৰেক্টিছ মেটেৰিয়েল সো লেটস ষ্টাৰ্ট দ্য নম্বৰ 8 প্ৰথম ক্ষেত্ৰটোত মানুহজনে নিৰ্দিষ্ট দূৰত্ব 6 ঘণ্টাত অতিক্ৰম কৰে গতিকে এই ক্ষেত্ৰত স্পীড কিমান হ'ব s1 বুলি লিখিছো কেস 1ত s1 বুলি লিখিছো স্পীড ইজ ইকুৱেল টু আমাৰ আসলে ডিসটেন্স বাই টাইম সো ডিসটেন্স বাই 6 নহয়নে বাৰু তাৰ পিছত নেক্সট কেসটোত কৈছে তেওঁৰ গতি অৰ্থাৎ বেগ বাই স্পীডটো 2 কিলোমিটাৰ প্ৰতি ঘণ্টা বাঢ়ে তেন্তে তেওঁৰ দূৰত্ব 4 ঘণ্টাত একে দূৰত্ব তেওঁ 4 ঘণ্টাত অতিক্ৰম কৰে গতিকে s2 ইজ ইকুৱেল টু আমি ক'ব পাৰিম ডিসটেন্স বাই 4 কাৰণ 4 ঘণ্টাত অতিক্ৰম কৰে সো এতিয়া কথাটো হল এই যেটো স্পীড এটো স্পীডত কৈ 2 কিলোমিটাৰ বেছি সো এই স্পীডটো ইয়াত গৈ 2 কিলোমিটাৰ বেছি তেতিয়া হলে আমি ক'ব পাৰো যে s2 - s1 ইজ ইকুৱেল টু আমাৰ কিমান 2 নহয়নে বাৰু সো s2 কিমান ইয়াত d/4 আৰু s1 কিমান d/6 that's equal to 2 এটা very simple way আমি এটো সলিউশন কৰি দিম তো সলিউশনটো কেনেকৈ হ'ব 4 আৰু 6 লখাগু কিমান 12 নহয়নে 4 আৰু 6 লখাগু 12 গতিকে গুটেকেটাক আমি 12 ৰে যদি পূৰণ কৰি দিও বা লখাগু লৈ লওঁ লখাগু লৈ লওঁ লখাগু 12 4 3 গুণ 12 ইয়াত পালো 3d - 6 2 গুণ 12 2d that's equal to 2 so 3d - 2d d হৈ গ'ল আৰু ইফালে
12 দুগুণ 24 so distance to আমাৰ কিমান 24 কিলোমিটাৰ easily ওলাই আহিলে so our option will be what option C okay so এইটো এটা কনসেপ্ট আমি শিকিলো যদি গতিবেগ মাজতে বাঢ়ি যায় তেতিয়া আমি স্পিড কেটা কম্পেয়াৰ কৰি পেলাই উত্তৰটো উলিয়াই লম okay এনেকুৱা আৰু কোৱেশ্চন তোমালোকে বিচাৰি প্ৰেক্টিস কৰিবা পাবা এইবোৰ মেটেৰিয়েল এতিয়া আমি নেক্সট পেজলৈ যাওঁগৈ লেভেল 3 স্পিড চেঞ্জ এখন গাড়ীৰ গতি 40 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 50 কিলোমিটাৰ প্ৰতি ঘণ্টা কৰা হ'ল স্পিডটো বঢ়াই দিয়া হ'ল তেতিয়াহ'লে একে দূৰত্ব অতিক্ৰম কৰিবলৈ সময় কিমান শতাংশ কমিব যেহেতু আমাক দূৰত্বটো দিয়া নাই আমি ক্যালকুলেশনৰ সুবিধাৰ কাৰণে দূৰত্বটো 40 আৰু 50 ৰ লসাগু বুলি ধৰি লম তোমালোকে যদি স্পিড চেঞ্জৰ এনেকুৱা ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহ'লে আমি ডিসটেন্স এটা ধৰি ল'ব লাগে নহয় জানো সো ডিসটেন্সটো 40 আৰু 50 ৰ লসাগু এইটো কাৰণে ল'ম কাৰণ হৰণ কৰিলে আমি ফ্ৰেকশন নাপাওঁ তেতিয়া ঠিক আছে অংকটো কৰিলে তোমালোকে গম পাই যাবা let the distance বুৰি পুৰাকে লিখি নিলিখুৱে d বুলি লিখি দিছো d is equal to LCM of what 40 and 50 এটো কিন্তু ডিসটেন্স নহয় দেই এটো মই ক্যালকুলেশনৰ সুবিধাৰ কাৰণে লৈছো 40 আৰু 50 LCM আমাৰ কিমান হ'ব 200 কাৰণ আমাৰ শতাংশ কিমান শতাংশ সময় কমিলে হেতুহে আমাক লাগে গতিকে আমি LCM of 40 and 50 লৈ ললো বা তোমালোকে নিৰ্দিষ্ট কিবা এটা ডিসটেন্স লৈ ল'ব পাৰা এটো নকৰি তোমালোকে নিজৰ ইচ্ছা অনুসৰি লৈ ল'ব পাৰা যাক 40 আৰু 50 এ হৰণ যায় কৰিবলৈ সহজ হ'ব কিয় সহজ হ'ব তোমালোকে গম পাবা সো কেস 1 ত t1 is equal to what distance by speed যদি কৰো সো ডিসটেন্স আমাৰ 200 বুলি ধৰি লৈছিল আৰু স্পিড যদি 40 কিলোমিটাৰ প্ৰতি আৱাৰ হয় তেলে আমি কিমান পাই যাম 4 5 গুণ 20 গতিকে 5 ঘণ্টা বুলি পালো t2 is equal to কিমান পাম 200 by স্পিড আমাৰ 50 গতিকে আমি পাই যাম এটো 4 ঘণ্টা কিমান সময় কমিলে 1 ঘণ্টা 5 ঘণ্টাৰ পৰা 4 ঘণ্টা হৈ গ'ল 1 ঘণ্টা সময় কমিলে নহয় জানো এতিয়া আমি কিমান শতাংশ কমিব হ্ৰাস শতাংশ উলিয়াব লাগে শতাংশৰ হ্ৰাস বৃদ্ধি আমি ইতিমধ্যে আগতে পাই আহিছো তোমালোকে শতাংশৰ হ্ৰাস বৃদ্ধি যদি চাব বিচাৰা তেতিয়ালে আই বটনত মই ভিডিওটো লগাই দিছো শতাংশৰ লেসনটো তোমালোকে চাই লবা সো পার্সেন্টেজ সময় কমিব মই এনেকৈ লিখিলো কিমান ঘণ্টা কমিলে 5 ঘণ্টাৰ পৰা 4 ঘণ্টা হ'ল 1 ঘণ্টা কমিলে কিমানৰ পৰা কমিলে 5 ঘণ্টাৰ পৰা কমিলে হেকাৰণে হেতু তলত হ'ব পূৰণ 100% সো ভেৰি ইজি 5 ৰে 100 হৰণ কৰি দিয়া 20 হৈ গ'ল এফালে 1 পাবা 20 গুণ 20%. So your answer is 20% or option C. ঠিক আছে বুজি পাইছা সো আমি পিছৰ কোৱেশ্চনটোলৈ গুচি যাম নেক্সট কোৱেশ্চনটোত কি কৈছে এজন মানুহে 10 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত এটা দূৰত্ব অতিক্ৰম কৰিবলৈ 6 ঘণ্টা সময় লয় সো আমাক স্পিড দিয়া আছে আৰু টাইম দিয়া আছে we can easily find out the distance okay so case 1 ৰ পৰা আমি উলিয়াই ললো distance is equal to d is equal to speed into time so 10 into 6 that's equal to 60 kilometer distance পাই গলো যদি তেওঁৰ গতি 15 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় তেন্তে সময় কিমান লাগিব সো কেস 2 ত আমি কি কৰিব লাগিব কেস 2 ত আমাক কি দিয়া আছে স্পিড টো দিয়া আছে 15 কিলোমিটাৰ per hour so what is the time taken so very easy time is equal to আমাৰ কি আছিল distance by speed so in case of second one distance কিমান হ'ল 15 তো second one আমাৰ distance কিমান 60 কিলোমিটাৰ আহিব আমি ইতিমধ্যে উলিয়াই ললো distance একেটাই বুলি কৈছে আৰু গতিবেগ কিমান দিয়া আছে 15 সো টাইম হৈ যাব কিমান 15 ৰে 60 কে পাব 15 4 গুণ 60 তো 4 ঘণ্টা so we got 4 hour so আমাৰ অপচন হ'ব B ঠিক আছে কনসেপ্টটো কি প্ৰথম যিকিটা ডাটা আমাক দিয়া আছে তাৰ পৰা আমি unknown টো উলিয়াই ললো what is the unknown here distance উলিয়াই ললো আৰু সেই একেটা ডিসটেন্স আমি পিছৰ কোৱেশ্চনটোত ব্যৱহাৰ কৰি দিলো পিছৰ অপচনটোত 15 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিবেগ যদি হয় একে ডিসটেন্স অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব বুলি কৈছে গতিকে সেই একেটা ডিসটেন্স ইয়াত ব্যৱহাৰ কৰিলো so we got the time ঠিক আছে let's take the next question এতিয়া আমি আহি লেভেল 4 ত উপনীত হলো লেভেল 4 থাকিম আমি এভাৰেজ স্পিড বা গড় গতিবেগ তো ইতিমধ্যে গড় গতিবেগৰ সূত্ৰ আমি দি দিছো টোটাল ডিসটেন্স কভাৰ্ড বাই টোটাল টাইম টেকেন
তো এখন গাড়ীয়ে প্ৰথম 60 কিলোমিটাৰ 30 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত আৰু পৰৱৰ্তী 60 কিলোমিটাৰ 60 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত অতিক্ৰম কৰে গাড়ীখনৰ এভাৰেজ স্পীড কিমান তো তাৰ কাৰণে আমি কি উলিয়াব লাগিব টোটেল ডিসটেন্স বাই টোটেল টাইম উলিয়াব লাগিব গতিকে টোটেল ডিসটেন্সটো কিমান হ'ল 60 কিলোমিটাৰ প্লাস 60 কিলোমিটাৰ 120 কিলোমিটাৰ নহয়নে সো ইয়াত আমাৰ টোটেল ডিসটেন্স বা মুঠ দূৰত্ব ইউ ক্যান ৰাইট এইকেইটা ইংলিছ টাৰ্মটো তোমালোকে জানাই এখানে মই ইংলিছতে লিখি দিছো টোটেল ডিসটেন্স ইজ ইকুৱেল টু হোৱাট 60 plus 60 that's equal to 120 কিলোমিটাৰ এটা ডেটা পাই গলো এভাৰেজ স্পীডৰ কাৰণে কিন্তু আমাক লাগে কি total time taken so let's find t1 distance by speed নহয়নে বাৰু what is the distance 60 প্ৰথম ক্ষেত্ৰত 60 distance 30 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছে so 2 hours লাগিলে 2 ঘণ্টা লাগিলে t2 is what 60 কিলোমিটাৰ per hour গৈছে 60 কিলোমিটাৰ তো তেতিয়াহলে আমাক কিমান লাগিব 1 ঘণ্টা লাগিব so total time taken আমি পালো তেতিয়াহলে আমি ফাইন্ড কৰিব লাগে কি এভাৰেজ স্পীড এতেকে এভাৰেজ স্পীড বা গড় গতিবেগ average speed is equal to total distance by total time so what is the total distance 120 kilometer what is the total time 2 plus 1 hour that is 3 ঘণ্টা so 120 3 হৰণ কৰিলে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা 340 গুণ 120 নহয় জানো so our average speed is what 40 kilometer per hour so option A is the correct option এতিয়া একে ধৰণৰ দুটা প্ৰশ্ন মই তোমালোকৰ বাবে প্ৰেক্টিছৰ বাবে এৰি দিছো সেইকেইটা হ'ল এইকেইটা তোমালোকে নিজে প্ৰেক্টিছ কৰিবা যাতে স্পীডটো বাঢ়ে কনসেপ্টবোৰ ক্লিয়াৰ হয় so you take the screenshot of this part and কপিত লিখি ভালদৰে প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু কাৰেক্ট এনসাৰটো কমেন্ট কৰি মোক সুধিব পাৰা যে এটো শুদ্ধ হৈছে নে নাই I will reply it okay go to the next level relative speed the relative speed দুই ধৰণে হ'ব পাৰে দুখন গাড়ী একে দিশত ক্ৰমে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 40 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত গৈ আছে হিহঁতৰ ৰিলেটিভ স্পীড কিমান সো ৰিলেটিভ স্পীড আমি দুই ধৰণে পাব পাৰো কেতিয়াবা গাড়ী দুখনে একে দিশত গতি কৰিব পাৰে কেতিয়াবা বিপৰীত দিশত গতি কৰিব পাৰে সো একে দিশত যদি গতি কৰে তেতিয়া হলে ইহঁতৰ যেটো গতিবেগ সেই গতিবেগৰ পাৰ্থক্যটোই হ'ব ৰিলেটিভ স্পীড বা আপেক্ষিক গতিবেগ সো এই ক্ষেত্ৰত আপেক্ষিক গতিবেগ বা ৰিলেটিভ স্পীড হ'ব অসমীয়াত আপেক্ষিক গতিবেগ বুলি কয় ইয়াত মই ৰিলেটিভ স্পীড ওয়াৰ্ডটো ইউজ কৰি আছো অসমীয়া ওয়াৰ্ডটো লিখি দিও মই আপেক্ষিক বেগ হে গে লিখিলো আপেক্ষিক বেগ বা relative speed that is a relative speed is equal to what difference of s1 and s2 যদি একে দিশত গতি কৰে s1 minus s2 বা যেটো ডাঙৰ এটা মানে ইহঁতৰ গতিবেগটো যদি বিয়োগ কৰি দিও 1 is 60 and the next is what 40 so your answer will be 20 kilometer per hour is the relative speed so option A to শুদ্ধ ইয়াত তোমালোকক জব্দ কৰিবলৈ কি কি দিছে চোৱা 40 কিলোমিটাৰ দিছে 60 কিলোমিটাৰ দিছে 100 কিলোমিটাৰো দিছে তাৰ মানে যোগ কৰি দিব পাৰা ন তোমালোকে সো কাৰেক্ট অপচনটো কিন্তু ইয়াত 20 কিলোমিটাৰ per hour কাৰণ ইহঁতি একে দিশত গতি কৰিছে যদি দিশ একে হয় তেতিয়ালে ৰিলেটিভ স্পীড বিয়োগ কৰি উলিওৱা হয় ঠিক আছে কেতিয়া আমি যোগ কৰিব লাগিব কেতিয়া যোগ কৰিব লাগিব যেতিয়া গাড়ী দুখনে একে দিশত গতি নকৰি বিপৰীত দিশত গতি কৰে মুখামুখি গৈ যদি আহি থাকে তো হেতু হ'ব তেনে ক্ষেত্ৰত ৰিলেটিভ স্পীড তেতিয়া আমি যোগ কৰিব লাগিব সো নেক্সট কোৱেশ্চনত সেই বস্তুটো আছে নিশ্চয় আমি চেক কৰো ইয়াতে কৈছে দুখন গাড়ী বিপৰীত দিশৰ পৰা 50 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 70 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত আহি আছে হিহঁতৰ ৰিলেটিভ স্পীড কিমান সো ভেৰি ইজি ৰিলেটিভ স্পীড ইজ ইকুৱেল টু ইন দিস কেস 50 plus 70 that's equal to 120 যেটো ইতিমধ্যে আমি শিকি আহিছো নহয় জানো সো 120 কিলোমিটাৰ per hour is the relative speed of the two cars okay so relative speed বুজি পালো বা আপেক্ষিক গতিবেগ আমি বুজি পালো এটা আপেক্ষিক গতিবেগ ব্যৱহাৰ কৰিও আমি পিছত সময় উলিয়াবলগীয়া হ'ব পাৰে দূৰত্ব উলিয়াবলগীয়া হ'ব পাৰে এই কথাখিনি পিছত আলোচনা কৰি আছো okay go to the next part
The next level is train problems. ৰেলগাড়ীৰ সম্বন্ধীয় প্ৰব্লেম। ৰেলগাড়ীৰ সম্বন্ধীয় প্ৰব্লেমবোৰত আমি মনত ৰাখিবলগীয়া কথাটো হ'ল কি, এখন ৰেলগাড়ীয়ে, suppose this is a train, এখন ৰেলগাড়ীৰ L দৈৰ্ঘ্যৰ এখন ৰেলগাড়ী, ই যেতিয়া এজন মানুহ বা এটা খুঁটা বা এটা বিন্দু অতিক্ৰম কৰিব, এজন মানুহ অতিক্ৰম কৰিলে বা এটা খুঁটা অতিক্ৰম কৰিলে ধৰি লওক, তেতিয়া ট্ৰেইনখনে অতিক্ৰম কৰা দূৰত্ব ট্ৰেইনখনৰ দূৰত্বৰ সমান হ'ব। In this case, distance is equal to হ'ব L. ট্ৰেইনৰ যিটো দৈৰ্ঘ্য সেইটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব। কিন্তু যদিহে ট্ৰেইনখনে এখন সাপোজ ট্ৰেইনখনে মানুহৰ পৰিৱৰ্তে বা এটা খুঁটাৰ পৰিৱৰ্তে এটা প্লেটফৰ্ম যেতিয়া অতিক্ৰম কৰিব, এইটো সাপোজ এটা প্লেটফৰ্ম P লিখি দিছোঁ, আৰু প্লেটফৰ্মৰ দৈৰ্ঘ্যটো মই P বুলি ধৰি ল'লোঁ সাপোজ। যেতিয়া ই এটা প্লেটফৰ্ম অতিক্ৰম কৰিব, তেতিয়া কিন্তু ডিষ্টেঞ্চ হৈ যাব লেংথ অফ দ্য ট্ৰেইন প্লাছ লেংথ অফ দ্য প্লেটফৰ্ম, অৰ্থাৎ L প্লাছ P। চ' ট্ৰেইনৰ গতি সম্বন্ধীয় প্ৰশ্নত আমি এই কথাকেইটা মনত ৰাখিলেই একদম সহজে কামবোৰ হৈ যাব, কাৰণ ডিষ্টেঞ্চটোত বহুত ক্ষেত্ৰত আমি কনফিউজ হোৱা দেখা যায় ষ্টুডেণ্টক। ঠিক আছে, মানে ট্ৰেইনখনে যেতিয়া এটা খুঁটা অতিক্ৰম কৰিলে কিমান ডিষ্টেঞ্চ অতিক্ৰম কৰিব, বা এটা প্লেটফৰ্ম কৰিলে ই অতিক্ৰম কৰা ডিষ্টেঞ্চটো কিমান হ'ব, তাক লৈ আমাৰ এতিয়া কোনো কনফিউজন হ'ব নালাগে। অ'কে, চ' আমি এতিয়া প্ৰব্লেমটোলৈ আগবাঢ়োঁ। এই কুৱেশ্যনটোত কি দিছে, 120 মিটাৰ দীঘল এখন ৰেলগাড়ীয়ে 6 ছেকেণ্ডত এজন মানুহক অতিক্ৰম কৰে। ৰেলখনৰ গতি কিমান, তাৰমানে গতিবেগ কিমান, আচলতে স্পীড উলিয়াব লাগে। চ' ইয়াতে ডিষ্টেঞ্চ কিমান হ'ব, আমি ইতিমধ্যে কোৱা অনুসৰি ডিষ্টেঞ্চ হৈ যাব 120 মিটাৰ, কাৰণ এজন মানুহ অতিক্ৰম কৰিছে, নহয়নে? ৰেলখনৰ যি দৈৰ্ঘ্য সেইটোৱে ডিষ্টেঞ্চ হ'ব। 6 ছেকেণ্ডত অতিক্ৰম কৰে, টাইম ইজ ইকুৱেল টু 6 ছেকেণ্ড। অলৰাইট, তেতিয়াহ'লে ৰেলখনৰ স্পীড কিমান, স্পীড ইজ ইকুৱেল টু আমাৰ কি আছিলে, ডিষ্টেঞ্চ বাই টাইম। চ' এই দুটা উলিয়াই লোৱাৰ পিছত এইখিনি একদম ইজিলি হৈ যাব। ডিষ্টেঞ্চ 120 মিটাৰ আছে, গতিকে SI ইউনিটত আহি যাব মিটাৰ পাৰ ছেকেণ্ড বাই 6 ছেকেণ্ড। তো 6ৰে 12ক 2 বাৰ, শূন্য আহি গ'ল, 20 মিটাৰ পাৰ ছেকেণ্ড উইল বি আৱাৰ আনচাৰ, এণ্ড দিয়া নাই। 20 মিটাৰ পাৰ ছেকেণ্ড পালোঁ, কিন্তু ইয়াতে আমাক কি দিছে, কিলোমিটাৰ প্ৰতি ঘণ্টাত উত্তৰটো দিছে। চ' টুইষ্ট আছে ইয়াতে, মইতো মনে কৰা নাছিলোঁ। চ' যদি টুইষ্ট থাকে তেতিয়াও আমাৰ কাৰণে কোনো প্ৰব্লেম নহয়। যদি মিটাৰ পাৰ ছেকেণ্ডত থাকে, কিহেৰে পূৰণ কৰিলে ই কিলোমিটাৰ প্ৰতি ঘণ্টাত যাব, আগৰ প্ৰব্লেমত মই দেখুৱাই দিছোঁ, 18/5 যদি পূৰণ কৰি দিওঁ, ই কিহলৈ গুচি যাব, কিলোমিটাৰ প্ৰতি ঘণ্টালৈ গুচি যাব, নহয়নে বাৰু? একদম সহজ। বা তোমালোকে 1000 দি ইনটু কৰিবা, তলত 60/60 কৰিবা, সেইটো কৰিলেও হ'ব, বা 18/5 পূৰণ কৰি দিম, তেতিয়া আমাৰ কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যাব। তো 5ৰে 20ক কেইবাৰ যাব, 4 বাৰ যাব, 4 × 4 = 72 কিলোমিটাৰ পাৰ আৱাৰ। চ' B উইল বি আৱাৰ অপশ্যন। ঠিক আছে, অ'কে। এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ, কি দিয়া আছেনো। এই প্ৰশ্নটো প্লেটফৰ্ম আৰু ৰেলগাড়ী সম্বন্ধীয়, গতিকে এই প্ৰশ্নটো মই তোমালোকৰ বাবে এৰি দিওঁ প্ৰেক্টিছ কৰিবলৈ নেকি? ইয়াত মাত্ৰ মই ডিষ্টেঞ্চটো তোমালোকক উলিয়াই দেখুৱাই দিছোঁ। চ' ডিষ্টেঞ্চ উইল বি হোৱাট, লেংথ অফ দ্য ট্ৰেইন আৰু লেংথ অফ দ্য প্লেটফৰ্ম। চ' T + P বুলি লিখি দিছোঁ, নিলিখোঁ, T লিখিলে তোমালোকে আকৌ টাইমৰ লগত কনফিউজ হৈ যাব, T + P নিলিখোঁ, ডাইৰেক্ট কৰি দিছোঁ। ডিষ্টেঞ্চটো কিমান হ'ব, 150 + 250, 150 মিটাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য আৰু 250 মিটাৰ প্লেটফৰ্মৰ দৈৰ্ঘ্য। চ' এই দুটা যোগ কৰিলে আমি ডিষ্টেঞ্চটো পাই যাম। চ' কিমান হৈ যাব, ই 400 মিটাৰ, আৰু টাইমটো দিয়া আছে 20 ছেকেণ্ড। চ' ইউ কেন ইজিলি ফাইণ্ড দ্য স্পীড। অ'কে, তো স্পীডটো আমি কিমানত পাম, এইটো মিটাৰ পাৰ ছেকেণ্ডত পাম, আকৌ 18/5 পূৰণ কৰিলে ইয়াত দিয়া ধৰণে কিলোমিটাৰ পাৰ আৱাৰত ওলাই যাব। গতিকে এইটো তোমালোকৰ বাবে এৰি দিলোঁ, তোমালোকে এইটো প্ৰেক্টিছ কৰিবা। অ'কে, চ' নেক্সট কুৱেশ্যনটো এবাৰ চাই লওঁ। এইটো মই কৰি দিছোঁ, সেইটো কাৰণে কৰিছোঁ, এইটো এভাৰেজ স্পীড সম্বন্ধীয় প্ৰশ্ন। 100 মিটাৰ আৰু 150 মিটাৰ দুখন ৰেলগাড়ী বিপৰীত দিশত ক্ৰমে 36 কিলোমিটাৰ পাৰ আৱাৰ, 54 কিলোমিটাৰ পাৰ আৱাৰ গতিত গৈ আছে।
ইহঁতে ইজনে সিজনক কিমান সময়ত অতিক্ৰম কৰে মানে ইখন ট্ৰেইনে সিখনক কিমান ট্ৰেইনত অতিক্ৰম কৰে জনে বুলি নকয় বস্তু হ'লে মানে খন হয় সেইটো লিখা ভুল হৈছে ইখনে সিখনক কিমান সময়ত অতিক্ৰম কৰিব আমি উলিয়াব লাগে চ' এই ক্ষেত্ৰত ট্ৰেইন কেইখনে অতিক্ৰম কৰা দূৰত্ব কি হ'ব বুলি তোমালোকে ভাবা ইয়াতো প্লেটফৰ্ম নাই দুইখনে ট্ৰেইন আছে কিন্তু ভাবি ল'ব লাগিব যদি এখন ট্ৰেইন হয় আঠখন কি হয় প্লেটফৰ্ম বুলি ভাবিব লাগিব নহয় জানো এখন যদি ট্ৰেইন হয় আঠখন আমি প্লেটফৰ্ম বুলি ভাবিব লাগিব গতিকে অতিক্ৰম কৰা দূৰত্বটো কিন্তু এই দুটাৰ যোগফলেই হ'ব ইন দিছ কেছ চ' অতিক্ৰম কৰা দূৰত্বটো আমি লিখিম distance is equal to in this case 100 plus 150 that's equal to 250 মিটাৰ অতিক্ৰম কৰা 250 দূৰত্ব কি হৈ যাব 250 মিটাৰ হ'ব এতিয়া কিন্তু ইয়াতে দুয়োখনে আকৌ কিমান স্পীডত গৈ আছে এখনে 36 কিলোমিটাৰ স্পীডত গৈছে এখনে 54 কিলোমিটাৰ স্পীডত গৈ আছে কোনো এখন স্থিৰ হৈ থকা নাই স্থিৰ হ'লে আমি ডাইৰেক্টলি আমি কি কৰিলোহেঁতেন ডিষ্টেন্স ইজ ইকুৱেল টু স্পীড ইজ ইকুৱেল টু ডিষ্টেন্স বাই টাইম বা ডিষ্টেন্স বা স্পীড যদি আছে টাইম ইজ ইকুৱেল টু ডিষ্টেন্স বাই স্পীড কৰি দিলোহেঁতেন কিন্তু ট্ৰেইনখন স্থিৰ হৈ থকা নাই দুইখন ট্ৰেইনে গৈ আছে গতিকে ইহঁতৰ আমাৰ ইয়াত কি লাগিব আপেক্ষিক গতিবেগটো লাগিব চ' আপেক্ষিক গতিবেগ বা ৰিলেটিভ স্পীডটোৱে ইন দিছ কেছ ইয়াত আমাৰ এফেক্টিভ স্পীড হ'ব ইয়াত কাৰ্যকৰী হোৱা যিটো গতিবেগ হ'ব এইটো সিহঁতৰ আপেক্ষিক গতিবেগ হ'ব চ' স্পীড উইল বি হোৱাট স্পীডটো আমি কি লিখিম ট্ৰেইন দুখনৰ আপেক্ষিক গতিবেগ মই ইয়াতে এবাৰ লিখি দিছোঁ ৰিলেটিভ স্পীড অফ দ্য টু ট্ৰেইনছ বুলি মই এইটো কাৰণে লিখি দিছোঁ যাতে তোমালোকে মনত ৰাখে ৰিলেটিভ স্পীড অফ দ্য ট্ৰেইনছ দুইখন ট্ৰেইনৰ আপেক্ষিক গতিবেগ এতিয়া ট্ৰেইন দুখনে কেনেকৈ আহিছে মুখামুখিকৈ আহিছে হয়নে যেতিয়া আমি মুখামুখিকৈ যিখন ট্ৰেইন আহে তেতিয়া দুখন ট্ৰেইন মুখামুখিকৈ আহিলে ইহঁতৰ আপেক্ষিক গতিবেগটো আমি কেনেকৈ উলিয়াইছিলোঁ আগৰ প্ৰব্লেমত দেখুৱাই দিছোঁ মই ইহঁতৰ গতিবেগকেইটা আমি যোগ কৰি দিওঁ 36 প্লাছ 54 যিহেতু মুখামুখিকৈ আহিছে দুইখনৰ স্পীড এড আপ হ'ব চ' 36 প্লাছ 54 কৰিলে আমি কিমান পাম 6,4,0 5 8 থাকে 90 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে ইজনে সিখনক পাৰ হৈ যাব অ'কে 90 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে ইখনে সিখনক পাৰ হৈ যাব গতিকে আমি ডিষ্টেন্স পাই গ'লোঁ স্পীড পাই গ'লোঁ উই নিড টু ফাইণ্ড আউট দ্য টাইম টু ক্ৰছ ইচ আদাৰ কিন্তু ইয়াতে তোমাৰ টুইষ্টটো কি আছে ইয়াত মিটাৰত দিয়া আছে ডিষ্টেন্সটো আৰু যিটো স্পীড কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে আৰু আমাক এনচাৰটো লাগে ছেকেণ্ডত চ' ডেফিনেটলি কিলোমিটাৰ পাৰ আৱাৰক মই কিহলৈ নিব লাগিব ছেকেণ্ডলৈ মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাব লাগিব অলৰাইট চ' মিটাৰ পাৰ ছেকেণ্ডলৈ আমি নিবৰ কাৰণে আমাৰ টেকনিক কি আছিলে মিটাৰ পাৰ ছেকেণ্ডটো সৰু একক নহয় জানো গতিকে আমি মিটাৰ পাৰ ছেকেণ্ডলৈ যিহেতু নিম গতিকে আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ হ'লে 90ক আমি কিহেৰে পূৰণ কৰি দিম 5/18 পূৰণ কৰি দিম চ' 90 ইনটু 5/18 তেতিয়া ই ইজিলি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট হৈ গ'ল 18 90 কেইবাৰ যাব 5 বাৰ যাব চ' 5 25 গুণ 5 গুণ 25 মিটাৰ পাৰ ছেকেণ্ড চ' আমি পাই গ'লোঁ ডিষ্টেন্স পাই গ'লোঁ স্পীড পাই গ'লোঁ আমাক যেনেকৈ লাগে তেনেকৈ পাই গ'লোঁ এতিয়া আমাক মাত্ৰ টাইমটো উলিয়াই দিব লাগে চ' এপ্লাই দ্য ফৰ্মুলা ফৰ টাইম ইজ ইকুৱেল টু কি আছিলে ডিষ্টেন্স বাই স্পীড চ' টাইম ইজ ইকুৱেল টু therefore টাইম ইজ ইকুৱেল টু ডিষ্টেন্স বাই স্পীড চ' হোৱাট ইজ দ্য ডিষ্টেন্স 250 আৰু স্পীড কিমান হৈ গ'ল 20 ভেৰি ইজি 25 কাটি দিলোঁ 0 থাকিলে গতিকে 10 ছেকেণ্ড উইল বি দ্য টাইম ৰিকুৱাৰ্ড ইন দিছ কেছ চ' বি অপশ্যনটো হ'ব আমাৰ কাৰেক্ট অপশ্যন ক্লিয়াৰ মজা লাগিলে একদম বঢ়িয়া লাগি গ'ল কুৱেশ্যনটো কৰিবলৈ চ' উই গ' টু দ্য নেক্সট ওৱান দেন বোট এণ্ড ষ্ট্ৰীমছ নাও আৰু ষ্ট্ৰীম মানে নদীৰ সোঁত নাও আৰু সোঁত এতিয়া তোমালোকে এটা পৰিস্থিতি কল্পনা কৰাচোন এখন নাৱে এইটো দিশত গতি কৰি আছে আৰু নদীখনো একে দিশত গতি কৰি আছে ঠিক আছে এতিয়া নাওখন খৰকৈ যাব নে লাহে লাহে যাব বা তোমালোকে যদি নাও চলোৱাৰ অভিজ্ঞতা আছে তেতিয়াহ'লে তোমালোকে গম পাবা যে নাওখন যেতিয়া তুমি নদীৰ দিশত গৈ থাকা সোঁতটোৰ দিশত গৈ থাকা তেতিয়া নাওখন খুব সহজে আগুৱাই যায় ভটিয়াই যোৱা বুলি কওঁ যাক আমি যদি নদীৰ সোঁতটো এইফালে হয় আৰু তুমি নাওখন এইফালে চলাবলৈ বিচাৰি আছা তেতিয়া কিন্তু তোমাৰ নাওখনৰ গতিবেগটো কমি যাব তুমি বহুত কষ্টৰে নাওখন চলাব লাগিব তুমি যদি স্থিৰ পানীত নাওখন চলালাহেঁতেন তেতিয়া যদি তুমি 20 কিলোমিটাৰ পাৰ আৱাৰ চলোৱা মই এনেই কথা এটা কৈছোঁ 20 কিলোমিটাৰ পাৰ আৱাৰ যদি নাওখন চলাব পাৰা স্থিৰ পানীত সেইটো তুমি যদি
বৈ যোৱা পানীত চলোৱা আৰু বৈ যোৱা পানীৰ গতিবেগ যদি 30 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় তেতিয়া তোমাৰ নাৱৰ গতিবেগটো কিন্তু বাঢ়ি যাব 20 আৰু 30 যোগ হৈ যাব কাৰণ এই সোঁতটোৱেও তোমাক ঠেলি নিব কিন্তু যদি তাৰ বিপৰীত দিশে যোৱা বোলে তুমি অৰিজিনেলি তুমি 30 কিলোমিটাৰ প্ৰতি আৱাৰত চলাব পাৰা আৰু নদীৰ সোঁতটো তোমাৰ 10 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় তেতিয়া তোমাৰ কিন্তু গতিবেগটো 30ৰ পৰা 10 কমি যাবগৈ তেতিয়া 20 হ'বগৈ ঠিক আছে গতিকে এই পৰিস্থিতিটো এবাৰ চিন্তা কৰি ল'বা যেতিয়া আমি এই অংকখিনি কৰিবলৈ যাওঁ তো এইটোৱে আমাৰ ইয়াত কামত লাগিব অ'কে প্ৰশ্নটো পঢ়ি চাওঁ এখন নাৱৰ স্থিৰ পানীত গতি 10 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সোঁতৰ গতি 2 কিলোমিটাৰ প্ৰতি ঘণ্টা সোঁতৰ দিশত নাওখনৰ গতি কিমান তো সোঁতৰ দিশত যোৱাৰ লগে লগে ইতিমধ্যে মই ক'লো যে নাওখনৰ যিটো প্ৰকৃত স্পীড তাৰ লগত সোঁতৰ স্পীডটো কি হৈ যাব যোগ হৈ যাব নহয়নে বাৰু তো সোঁতৰ দিশত নাওখনৰ গতি কিমান হ'ব ইন দিছ কেছ 10 plus 2 that's equal to 12 kilometer per hour okay so your option will be C clear হৈছে একদম এটা বেসিক কোৱেশ্চন কিন্তু নাও আৰু সোঁতৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো যাম ইয়াত তাৰ উল্টাটো সুধিছে এখন নাওৰ স্থিৰ পানীত গতি 15 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু সোঁতৰ গতি 3 কিলোমিটাৰ প্ৰতি ঘণ্টা সোঁতৰ বিপৰীত দিশত নাওখনৰ গতি কিমান হ'ব সো ভেৰি ইজি 15 minus 3 that's equal to ইয়াতো 12 পালো নহয়নে বাৰু ফৰ্চুনেটলি ইয়াতো 12 কোইনসিডেন্স সো দুইটাতে আমি ইয়াকে এনসাৰে পাইছো কিন্তু কনসেপ্টটো এইটো ইয়াত বিয়োগ কৰিব লাগিব কাৰণ সোঁতৰ বিপৰীত দিশে গৈছে এই কোৱেশ্চনটোৰ লেভেল অলপ বাঢ়িছে কেনেকৈ এখন নাৱে সোঁতৰ দিশত 36 কিলোমিটাৰ দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰে সোঁতৰ গতি 2 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'লে স্থিৰ পানীত নাওখনৰ গতি কিমান হয়নে ইয়াৰ পৰা আমি সোঁতৰ গতিৰ দিশ নাওৰ গতিবেগ এই দুইটা ব্যৱহাৰ কৰি এই বিশেষ প্ৰবলেমটো আমি সলভ কৰিব লাগিব নহয় জানো গতিকে ভালদৰে মন দিয়া স্থিৰ পানীত নাওখনৰ গতি কিমান বা গতিবেগ কিমান বুলি সুধিছে ধৰো স্থিৰ পানীত নাওখনৰ গতিবেগ তাৰমানে স্পীড x কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি ধৰি ললো এতিয়া সোঁতৰ গতি যদি 2 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় সোঁতৰ গতিবেগ 2 কিলোমিটাৰ প্ৰতি ঘণ্টা হয় তেতিয়া সোঁতৰ দিশত অতিক্ৰম কৰে দূৰত্বটো নহয় জানো এতেকে সোঁতৰ দিশত গতিবেগ হ'ব x যোগ 2 কিলোমিটাৰ প্ৰতি ঘণ্টা তো আমাৰ স্পীডটো আমি পাই গ'লো স্পীড অফ দ্য বোট এইটো আমি s বুলি ধৰি লৈছো ইয়াতে s বুলি লিখি ল'লো দেই তাৰপিছত প্ৰশ্নত আমাক দিয়া আছে ডিষ্টেন্স ইজ ইকুৱেল টু 36 কিলোমিটাৰ আৰু টাইম টেকেন ইজ ইকুৱেল টু 3 আৱাৰ একেটা কথা দিয়া আছে তো আমাৰ সূত্ৰ অনুসৰি আমি জানো কি speed is equal to distance by time so what is the speed here x plus 2 what is distance 36 and what is time 3 okay ইয়াৰ পৰা আমি x উলিয়াই দিম very simple 3 12 গুণ 36 so x is equal to 12 minus 2 is equal to what 10 this 2 goes to this side and becomes minus so 12 minus 2 is equal to 10 so x is equal to 10 kilometer per hour হ'ব আমি স্থিৰ পানীত নাওখনৰ গতিবেগ x বুলি ধৰিছিলো so সেইটোৱে আমাক ইয়াত উলিয়াবলৈ কোৱা হৈছে so our correct option is what option B clear okay আমাৰ নেক্সট কনসেপ্টটো আছে ৰেলগাড়ী আৰু ইয়াৰ গতি সম্বন্ধীয় আৰু সেই প্ৰশ্নটো এডিআৰিটো আহিছিল গতিকে এক গুলিমে দু শিকাৰ আমি এডিআৰিৰ পিৱাইকিউৰ লগতে ৰেলগাড়ী সম্বন্ধীয় প্ৰশ্নকেইটাৰো সমাধান কৰি দিম ঠিক আছে আমি কনসেপ্টটো তাৰ পৰাই শিকি ল'ম গতিকে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো We are in the most awaited part of the video, that is PYQ. এই প্ৰশ্নটো আহিছিল এডিআৰিত 2022 প্ৰশ্নটো হ'ল 200 মিটাৰ আৰু 100 মিটাৰ দীঘল দুখন ৰেলগাড়ী ক্ৰমে 20 মিটাৰ পাৰ ছেকেণ্ড আৰু 22 মিটাৰ পাৰ ছেকেণ্ড গতিত একে দিশত পেৰেলেলভাৱে গৈ আছে ৰেলগাড়ী দুখনে ইজনে সিজনক অতিক্ৰম কৰিবলৈ কিমান সময় ল'ব লেটছ সলভ ইট
The speed of the second train is more than the first one. গতিকে দ্বিতীয় ট্ৰেইনখনেহে প্ৰথম ট্ৰেইনখনক অতিক্ৰম কৰিব নহয় জানো চ' দ্বিতীয় ট্ৰেইনখনে তেতিয়াহ'লে প্ৰথম ট্ৰেইনখনক অতিক্ৰম কৰিবলৈ হ'লে কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব ডিষ্টেঞ্চ উইল বি হোৱাট নিজৰ লেংথটো অতিক্ৰম কৰিব লাগিব প্ৰথম কথা 100 মিটাৰ প্লাছ ট্ৰেইনখনৰ যিটো লেংথ এইখন ট্ৰেইনৰ যিটো লেংথ সেইটো অতিক্ৰম কৰিব লাগিব গতিকে 300 মিটাৰ উইল বি দ্য ডিষ্টেঞ্চ টু বি কভাৰ্ড আৰু স্পীডটো কি হ'ব যিহেতু পেৰেলেলি একে দিশত গৈছে একে দিশত গৈ থাকিলে ৰিলেটিভ স্পীডটো কি হয় ইহঁতৰ বিয়োগফল হয় মই আগতে কৈ আহিছোঁ নহয়নে বাৰু 22 minus 2 that's equal to 2 মিটাৰ পাৰ ছেকেণ্ড স্পীডেৰে এইখন ট্ৰেইনক ক্ৰছ কৰিব চ' ভেৰি ইজি যেতিয়া ডিষ্টেঞ্চ আৰু স্পীড আমি পাই গ'লোঁ চ' টাইম উইল বি হোৱাট ডিষ্টেঞ্চ বাই স্পীড চ' ইট উইল বি 300 divided by 2 so 150 second. So what is the option? C. Okay. So এইটো হৈ গ'ল এইটো ADRE 2022 অহা এটা কুৱেশ্যন so next কুৱেশ্যনটো কি আছে এবাৰ চাওঁ now let's solve another PYQ from 2022 ADRE which is very interesting A দুপৰীয়া 1 বজাত P স্থানৰ পৰা 1 মিটাৰ প্ৰতি ছেকেণ্ড গতিত যাত্ৰা আৰম্ভ কৰে আৰু B একে P স্থানৰ পৰা একে দিশত দুপৰীয়া 1:10 2 মিটাৰ প্ৰতি ছেকেণ্ড গতিত যাত্ৰা আৰম্ভ কৰে যদি B এক Q স্থানত লগ পায় কাৰণ B এক Q স্থানত লগ পায় তেন্তে P Qৰ দূৰত্ব কিমান টোটেল ডিষ্টেঞ্চটো কিমান তাৰমানে তো A আৰম্ভ কৰিলে P ৰ পৰা নহয়নে চ' P ৰ পৰা আৰম্ভ কৰিলে কিন্তু ই আৰম্ভ কৰিলে 1 বজাত আৰু B আৰম্ভ কৰিলে 1:10 তেতিয়াহ'লে অলৰেডি A 10 মিনিট সময় গুচি গ'ল 10 মিনিট সময় ই 1 মিটাৰ প্ৰতি ছেকেণ্ড স্পীডত গুচি গ'ল তেতিয়াহ'লে 10 মিনিটছত সি কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে ইন 10 মিনিটছ বা 10 মিনিটত A অতিক্ৰম কৰিলে 10 মিনিটত A অতিক্ৰম কৰে 1 মিটাৰ প্ৰতি ছেকেণ্ড স্পীডত গৈছিল সেইকাৰণে 1 into 10 মিনিটছ 10 মিনিটছ মানে কিমান 10 into 60 ছেকেণ্ড কাৰণ এইটো মিটাৰ পাৰ ছেকেণ্ডত আছে তাৰমানে 600 গতিকে 600 মিটাৰ A অলৰেডি 600 মিটাৰ গুচি গ'ল এতিয়া B 1:10 ইয়াৰ পৰা ষ্টাৰ্ট কৰিবহে চ' B যেতিয়া ষ্টাৰ্ট কৰিব B এক লগ পাবলৈ হ'লে Aতকৈ 600 মিটাৰ বেছি দূৰত্ব কভাৰ কৰিব লাগিব A গৈ Q স্থান যেতিয়া পাবগৈ A যিমান ডিষ্টেঞ্চ কভাৰ কৰিব B তাতকৈ 600 মিটাৰ বেছি ডিষ্টেঞ্চ কভাৰ কৰিব লাগিব সেই একে সময়ত নহয়নে বাৰু গতিকে আৰু B ৰ স্পীডটো কিমান 2 মিটাৰ প্ৰতি ছেকেণ্ড কিন্তু যেতিয়া A গৈ থাকিব B যেতিয়া 2 মিটাৰ পাৰ ছেকেণ্ড স্পীডত যাব Aওটো গৈ থাকিব গতিকে এই ক্ষেত্ৰত এফেক্টিভ স্পীড হ'ব B আৰু Aৰ যিটো ৰিলেটিভ স্পীড নহয়নে বাৰু চ' এই ক্ষেত্ৰত আমাৰ এফেক্টিভ স্পীডটো কি হ'ব ৰিলেটিভ স্পীড হ'ব চ' ৰিলেটিভ স্পীড is equal to 2 minus 1 that is 1 মিটাৰ পাৰ ছেকেণ্ড কাৰণ সিহঁতি একে দিশত গতি কৰি আছে একে দিশত গৈ থাকিলে ৰিলেটিভ স্পীড বা আপেক্ষিক যিটো বেগ বা আপেক্ষিক গতিবেগ সেইটো আমি কি কৰিম বিয়োগ কৰি উলিয়াওঁ গতিকে আপেক্ষিক গতিবেগ পাই গ'লোঁ আমি 1 মিটাৰ পাৰ ছেকেণ্ড এতিয়া মই ক'লোঁ যে B গৈ 1 লগ পাবলৈ হ'লে 600 মিটাৰ বেছি দূৰত্ব কভাৰ কৰিব লাগিব নহয় জানো গতিকে সেই 600 মিটাৰ দূৰত্ব কভাৰ কৰোঁতে B কিমান সময় লাগিলে সেইটো প্ৰথমতে উলিয়াই লওঁ অতিৰিক্ত 600 মিটাৰ কভাৰ কৰিলেহে কিউক গৈ লগ পাবগৈ গতিকে সেই নিৰ্দিষ্ট সময়ত 600 মিটাৰ কভাৰ কৰোঁতে B কিমান সময় লাগিব এইটো আমি উলিয়াই লওঁ তো কিমান সময় লাগিব 1 মিটাৰ পাৰ প্ৰতি ছেকেণ্ড এফেক্টিভ স্পীডত যাব তেতিয়া গৈ কিউক লগ পাব গতিকে ৰিকুৱাৰ্ড টাইম টু কভাৰ 600 মিটাৰ therefore time will be what in this case time will be what distance by speed so 600 by 1 that is 600 ছেকেণ্ডে হ'ব so it will be leave it 600 ছেকেণ্ড আমাক ছেকেণ্ডতে লাগে এতিয়া আমাক লাগে যে
P ৰ পৰা Q লৈ দূৰত্ব কিমান তাৰমানে B এ 1 লগ পাবলৈ 600 ছেকেণ্ডে লাগিব কাৰণ 600 ছেকেণ্ড বেছি স্পীড কভাৰ কৰিলে গৈ A B ক লগ পাবগৈ নহয় জানো গতিকে এই 600 ছেকেণ্ডত যিটো দূৰত্ব ইহঁতি কভাৰ কৰিব সেইটোৱে হ'ব আমাৰ 600 ছেকেণ্ডত B এ যিটো দূৰত্ব কভাৰ কৰিব সেইটোৱে হ'ব আমাৰ কি PQ লেংথটো PQ will be what speed into time to 600 ছেকেণ্ড আমি পালো what is the speed it is 2 মিটাৰ per second আছিলে 2 meter per second into 600 so this is equal to 1200 meter or 1.2 kilometer 1000 হৰণ কৰি দিম তেতিয়া কিলোমিটাৰলৈ গুচি যাব so our option will be what C that is 1.2 kilometer ঠিক আছে so কি কৰিলো আমি এটো কৰোতে প্ৰথমতে আমি গম পালো যে হিহঁতৰ ডিফাৰেন্সটো কিমান লেংথৰ ডিফাৰেন্স কিমান 600 মিটাৰ আছিলে আৰু সেই 600 মিটাৰ কভাৰ কৰিবলৈ B কিমান সময় লাগিলে 600 ছেকেণ্ড লাগিলে এতিয়া হেতু কেনেকৈ উলিয়ালো ৰিলেটিভ স্পীডৰ পৰা উলিয়ালো দুইটা ৰিলেটিভ স্পীড উলিয়ালো কাৰণ B এ C লগ পাবলৈ যাওঁতে হিহঁতক কিমান কি কৰিব লাগিব এফেক্টিভ স্পীড কোনটো হ'ব ৰিলেটিভ স্পীডটো হ'ব কাৰণ যেতিয়া B এ এফালে গৈ আছে খেদি এওটো আগলৈ গৈ আছে 1 মিটাৰ প্ৰতি ছেকেণ্ড স্পীডত কিন্তু B ৰ স্পীডটো ভাগ্যক্ৰমে 2 মিটাৰ পাৰ ছেকেণ্ড হোৱাৰ কাৰণে এক গৈ লগ পালেগৈ কাৰণ ইয়াৰ স্পীডটো বেছি আৰু এ হিমান সময়ত যিমান কভাৰ কৰিব B এ তাতকৈ বেছি কভাৰ কৰিব আৰু সেইকাৰণে গৈ Q স্থানত গৈ লগ পালেগৈ আৰু সেই Q স্থানত গৈ লগ পাওঁতে B কিমান সময় লাগিলে তেতিয়াহলে আমি গম পালো 600 ছেকেণ্ড সময় লাগিলে এতিয়া প্ৰকৃততে B এ 600 ছেকেণ্ডত 600 মিটাৰ গৈছে জানো নাই যোৱা কাৰণ B ৰ স্পীডটো বেছি 2 মিটাৰ পাৰ ছেকেণ্ড সো প্ৰকৃততে B এ যিটো যিমান দূৰত্ব অতিক্ৰম কৰিছে হেতুই হ'ব আমাৰ PQ and that is why it is speed into time that is the real speed of B that is 2 meter per second into 600 second that is why we got 2 সেগুণ 12 সেইকাৰণে 1200 মিটাৰ আৰু সেইকাৰণে আমি পালো 1.2 কিলোমিটাৰ ঠিক আছে ওকে সো এনে ধৰণৰ কোৱেশ্চনবোৰ তোমালোকে প্ৰেক্টিস কৰিবা আৰু ইমান পৰে আমি স্পীড ডিসটেন্স আৰু টাইম অৰ্থাৎ দূৰত্ব গতিবেগ আৰু সময় সম্বন্ধীয় বহুকেইটা প্ৰশ্ন সমাধান কৰিলো আৰু আজি এপিসোডটো আমি শেষ মুহূৰ্তত উপনীত হৈছোহি যদি এপিসোডটোৰ পৰা তোমালোকে উপকৃত হৈছো বুলি ভাবিছা তেন্তে এটা লাইক এটা কমেন্ট আৰু এটা শেয়াৰ কৰিবা আৰু নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা গতিকে ন উদ্যমেৰে নতুন এটি ভিডিঅত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মিন্টু সোণোৱালে তোমালোকৰ পৰা বিদায় মাগিছো ধন্যবাদ